হেল্ল' এভৰিৱান, এয়া শুক্ৰবাৰে তিয়াইছোঁ মই মাটি দালি। কাৰণ কি মই কৈ আছোঁ বাৰু, অকণমান দেওবাৰৰ পৰিৱেশটো দেখাই দিওঁ ৰ'ব। ভিডিঅ' কৰি আছে লোৱা। মই ভিডিঅ' কৰি আছে ন ওলোৱা সেইটোৱে কৈছোঁ ওলাব কৈছোঁ। আৰু এয়া দেওবাৰে মানে সকলো লগ হোৱাৰ সময়ত অকণমান দেখাই দিছোঁ পৰিৱেশটো। কি কথা পাতিছিলোঁ, বহুত হাঁহি ধেমালি কথা বতৰাৰ মাজেৰে সময়খিনি পাৰ হৈছে, ভাল লাগিছিল। এনেকেই যে খোৱা বোৱাটো ডাঙৰ কথা নহয়, কিন্তু সকলো যে মিলি পেলাই সকলোৱে অকণমান সময় উলিয়াই আহিলে সেই সময়কণ ইমান ভাল লাগিলে। কাৰণ আমাৰ শনিবাৰে আছিলে মেৰেজ এনিভাৰ্চেৰী, আৰু তেনেকৈ আমি অকণমান লগ হৈ পেলাই খাইছিলোঁ ভাতকেইটা দুপৰীয়াৰ। ভাল লাগিছিলে, সেইটোৱে বহুত ভাল লাগে। সকলো একেলগ হ'লে যে কিমান এটা ফূৰ্তি পোৱা যায়। আৰু মইতো মানুহ আহিলে বেছিকৈ ভিডিঅ' কৰিবই নোৱাৰোঁ, অকণমান লিজাই কৰিছিলে। আৰু বনোৱা মেলা কৰোঁতে অকণ কৰিছিলোঁ। মোৰ মানে কি হয়, ক'ৰবাত কোনোবাই বেয়া পাব নালাগে, আহিলে মই ভিডিঅ' কৰি ব্যস্ত হৈ থাকিলে সেইফালে সময়বোৰ গুচি যাব, তেনেকুৱা এটা ভাৱতেই থাকি যায়। আৰু এওঁ একদমেই ভিডিঅ' বনাই নিদিয়ে মানে কি, তেওঁৰো অভ্যাস নাই, সেইটো নিদিয়া নহয়, তেওঁ পাহৰি যায়। আৰু লিজাই অকণ কৰিছিল, সেইকাৰণকে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু অকণমান দেখাওঁ মইনো কি বনাইছিলোঁ, কি নাই কৰা। এয়া মই শুক্ৰবাৰে তিয়াই থৈছোঁ অকণমান মাটি দালি, ভাবিছোঁ দহি বৰা বনাম। এয়া চাওক, এতিয়া আবেলি 4টা বাজি গ'ল, মই ব্লগ দি ল'লোঁ। আৰু কালিতে তিয়াই থৈছিলোঁ অকণমান মাটি দালি, ফ্ৰিজত ধুই ঠাই ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈ দিছিলোঁ আৰু উলিয়াই থৈ দিছোঁ। বোলো এতিয়া দহি বৰা কেইটামান বনাওঁ। কিয় জানেনে, আজি আমাৰ স্পেচিয়েল ডে, আজি আমাৰ বিবাহ বাৰ্ষিকী। আৰু কিমান দিন হ'ল জানে নাই, 28 বছৰ। গতিকে 28 বছৰ সুখে দুখে ধুনীয়াকৈ দুইজনে পাৰ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, বাকীখিনি সময় যাতে ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ। আৰু ইয়াত দেখিছেনে, শনিবাৰে আবেলি লৈছোঁ মাটি দালিখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই বোলো আবেলি বিবাহ বাৰ্ষিকী বুলি কি খাওঁ, দহি বৰা খাওঁ। আৰু লগত মিঠাই আৰু লুচি আছিলে। দেখুওৱা পিছত সকলো নহ'ল দেই, এই দহি বৰাৰ ৰেচিপিটোহে অকণমান দেখাই দিছোঁ, নহ'লে ভিডিঅ'টো বৰ দীঘল হৈ যাব যে। আৰু একদম দেখিছেনে, পেষ্টটো বনাই ধুনীয়াকৈ মই ঘুটি লৈছোঁ, মানে খুব বেছি এয়া কৰিব লাগে, ঘুটিব লাগে। আৰু এয়া হিং দিছোঁ দেই, অকণমান 1 চামুচ নহয়, মানে আধা চামুচতকৈ অকণমান কম হিং দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ, বাছ ইমানেই, এই দুটা বস্তুৱে দিছোঁ। তাৰপিছত খুব ধুনীয়াকৈ ঘুটি আছোঁ মই, যাতে এইখিনি ধুনীয়া একদম পাতল হৈ যায়। এনেকৈ ঘুটিব, দহি বৰাকেইটা চাব তেতিয়া একদম কোমল হয়, ইমান ধুনীয়া ছফ্ট হয় নহয়। আৰু মোৰ দহি বৰাকেইটা খাই পিছে সকলোৱে তাৰিফ কৰিলে, গতিকে ভাল লাগিলে, মোৰো খাই ভাল লাগিলে। সেইকাৰণে আপোনালোকৰ ওচৰত অকণমান ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। সকলোৱে জানে, তথাপিতো এবাৰ মইনো কেনেকৈ বনালোঁ দেখাই দিছোঁ। আৰু ইয়াত দেখিছেনে, ভাজি মই বাউল এটাত পানী দি তাত থৈ গৈছোঁ। আৰু ভাবিছিলোঁ অকণমান সময় থ'ব লাগিব চাগে, বৰ বেছি সময় থ'বইলগীয়া নহ'ল, একদম ছফ্ট হৈ গ'ল। মই এয়া দুহাতৰ মাজত লৈ পেলাই ধুনীয়াকৈ পানীখিনি উলিয়াই দিছোঁ, আৰু কাঁহী এখনত ধুনীয়াকৈ থৈ গৈছোঁ। বাছ মোৰ দহি বৰা দেখিছেনে, এইখিনি কাম মোৰ হৈয়ে গৈছে, মানে ৰেডি হৈয়ে গৈছে। বাছ দৈখিনি দিবলৈহে বাকী আছে। এতিয়া মই এয়া বাউলটোত লৈ লৈছোঁ অলপ দৈ, তাতে দি দিছোঁ অকণ সোৱাদ অনুসৰি নিমখ আৰু চেনি। আপোনালোকে ইচ্ছা কৰিলে জালুক অকণ দিব, সোৱাদটো ভাল হয়। মোৰ মা মানে নাখায়, গতিকে মই জালুকটো দিয়া নাই, স্কিপ কৰিছোঁ। আৰু এয়া এখন বহল পাত্ৰত লৈ লৈছোঁ দহি বৰাকেইটা পাৰি তাৰপিছতে এই যে ফেটি লৈছিলোঁ দৈখিনি, সেইখিনি দি দিছোঁ। আৰু এটা মই তেতেলী চাটনি বনাইছিলোঁ, সেইটো ৰেচিপি মই ইয়াত দিয়া নাইকিয়া, কাৰণ বৰ দীঘলীয়া হৈ যাব, পিছত এদিন মই বাৰু দিম। আৰু অকণমান মোৰ গুড় নাছিলে, চেনি দি বনাইছোঁ তেতেলীৰ লগত, অকণমান থিকনেছটো কম হৈছে, তথাপিতো খাবলৈ খুবেই ধুনীয়া হৈছে, একো কথা নাই। আৰু এয়া এটা পাৰি পেলাই আকৌ নেক্সট এটা বেছি হৈ আছে কাৰণে মই আকৌ এভাগ ওপৰত পাৰি দিছোঁ। আৰু দৈ দিছোঁ, চাটনি দিছোঁ, অকণমান জিৰা ধনিয়া দিছোঁ, আৰু চাট মছলা থাকিলে অকণ দিব পাৰে, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। বাছ ইমানেই আছিলে মোৰ দহি বৰাকেইটাত, খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিলে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। এয়া চাওকচোন, শনিবাৰে ৰেডি কৰিছোঁ আবেলি কচুখিনি, দেওবাৰেহে বনাম আকৌ দেই। এতিয়াতে ঠিক ঠাক কৰি নথ'লে বৰ দিগদাৰ হয় যে। হেল্ল' এভৰিৱান, এতিয়া আছোঁ কিটচেনত, বাজিছে 10টা। আৰু এতিয়া লৈছোঁ দুপৰীয়ালৈ মানুহ আছে, মানে 2টা ফেমিলি নহয় 3টা ফেমিলি মাতিছোঁ ভাত খোৱাকৈ। গতিকে এতিয়া ৰান্ধা বঢ়াত লাগোঁ, লগতে যিখিনি পাৰোঁ দেখাম।
তাৰমানে অকণ আইটেম বেছি হ'লে পটাপট কৰিবওলগীয়া হয়, গতিকে ভিডিঅ' কৰিলে অকণ বেছি সময় যায়, অকণ সোনকালৰ পৰা হ'লে কথা নাছিলে, কিন্তু এনেকৈ এইবিলাক ইটো সিটো কৰোঁতে কৰোঁতে সময়টো গুচিয়ে যায়গৈ। কি বনাম অকণমান দেখাই দিম বাৰু। মই মাছৰ টেঙাৰ কাৰণে লৈছোঁ, এইখিনি মাছখিনি লৈছোঁ, টেঙা তেল আৰু মূৰ আছে, সেইবিলাকো কিবা কৰিম, কি কৰিম মই চিন্তাই কৰা নাইকিয়া। এইফালে চিকেন আছে আৰু এটা চিকেন ফ্ৰাই হ'ব, আৰু এইফালে মই মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ। আপোনালোকে বাৰু আমনি পাইছে নেকি? ৰেচিপিবোৰ অকণ অকণকৈ দেখাই দিছোঁ দেই, আমনি নাপাব। আৰু এয়া হৈছে মাছখিনি ভজাৰ লগে লগে লৈছোঁ লোকেল চিকেনখিনি মেৰিনেট কৰি, নিমখ হালধি অকণমান মিঠাতেল, আৰু তাতে মই দি দিছিলোঁ অকণমান দৈ, আৰু সেইকণ দেখুওৱা নহ'লে সেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছোঁ। আৰু সেইফালে মানে 10-15 মিনিটমান বোলো থাকক, আৰু তাৰপাছতে মই ধুনীয়াকৈ মাছখিনি ভাজি লওঁ। আৰু এইফালে মোৰ মাছখিনি প্ৰায় ভজা হৈয়ে গৈছে, আৰু ভাবিছোঁ জিকা আৰু অকণমান বিলাহী দি টেঙা কৰোঁ, সেইকাৰণে দি দিছোঁ তেলখিনিতে অকণমান পাঁচফোৰণ আৰু অকণমান পিঁয়াজ। সেইদিনাখন বৰ বেছি গৰমো নাছিলে দেই, বতৰটো বৰ ধুনীয়া আছিলে, ভাবিছোঁ চেৰচেৰকৈ টেঙা নিদিওঁ, মানে বহুত বেছি টেঙা নিদিওঁ, অকণমান পাতলীয়াকৈ টেঙাখন কৰিম। আৰু নিমখ হালধি দি দিছোঁ জিকাখিনিতে। টেঙা বনাবলৈ মই বৰ সহজ পাওঁ, মানে বৰ বেছি একো যত্ন নাই, খালি নিমখ আৰু টেঙাখিনি মুখত লাগিলেই টেঙাখন খুব ভাল হৈ যায়। আৰু এয়া চাওকচোন, নিমখ হালধি দিয়াৰ পাছত বিলাহীখিনিও দি ভালকৈ ভাজি উতলা পানী দি দিছোঁ, সেইখিনিও ভালকৈ উতলিবলৈ দি তাৰপাছত দি দিছোঁ মই ভজা মাছকেইডোখৰ, আৰু সেইখিনিও ভালকৈ উতলিবলৈ দিম। মাছকেইডোখৰ ভালকৈ উতলিলেহে মানে টেঙাখনৰ সোৱাদটো ভাল হয়। আৰু হোৱাৰ পিছত নেমু অকণ চেপি কাৰিপতে তাত কাঢ়ি থৈছোঁ। এতিয়া অকণমান তাতে মান ধনিয়া দি দিছোঁ। পাকঘৰটো লেতেৰা হৈ আছে দেই, মই বৰ চাফা কৰি ল'ব পৰা নাই, বেয়া নাপাব। আৰু এইফালে লৈছোঁ মই অলপ কচু ৰেডি মানে বনাবলৈ, সেইখিনি ৰেচিপি শ্বেয়াৰ কৰা নাই। এইখন হৈছে মিক্স ভাজি। আকৌ কেৰাহী এটা পাতি দিছোঁ, তাতে দি দিছোঁ অকণ তেল, পাঁচফোৰণ, পিঁয়াজ, আৰু অকণমান মই দেখাবলৈ নহ'লে মিক্সি জাৰ এটাত জিৰা, ধনিয়া আৰু জালুক পিচি লৈছিলোঁ, সেইখিনিও দি ভাজিলোঁ। তাৰপাছত অকণমান নহৰু আৰু আদা দি দিছোঁ, সেইখিনিও ভাজা যোৱাত দিছোঁ নিমখ হালধি, ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া আৰু অকণমান মিট মছলা, সেইখিনিও ধুনীয়াকৈ ভাজিছোঁ। মাংসখিনিত মছলাখিনি ভজাটোৰ ওপৰতে বহুত কথা, আৰু সেইখিনি ভালকৈ ভজা যোৱাত মাংসখিনি দি কম জুইত, আৰু অকণ বিলাহীও দিছোঁ মাংসখিনি ভজা যোৱাত, ভাজি আছোঁ। আৰু এইফালে লৈছোঁ অকণমান চিকেন ফ্ৰাই কৰিবৰ কাৰণে, সেইখিনিতো মই একেখিনি মছলাই দিছোঁ, আৰু অকণমান দি দিছোঁ বেচন, আৰু খুব ধুনীয়াকৈ সানি মেলি অকণমান ৰিফাইন তেলো দি দিছোঁ। অকণমান সময় এইখিনিও মই মেৰিনেট কৰি থৈ দিম। আৰু এইফালে মোৰ মাংসখিনি প্ৰায় ভজা হৈছেই, মাংসখিনি বহুত সময় অকণমান কম জুইত ভাজিছোঁ, ভাল লাগে তেতিয়া মোৰ। আৰু এইয়াত দি দিছোঁ তাতে মই ভাজি থোৱা আলু কেইপিচমান, আলু নিদিলে আকৌ ভালেই নালাগে, হয়নে নহয় বাৰু? আপোনালোকৰ তেনেকুৱা হয়নে? তাৰপিছতে এইয়াত দি দিছোঁ গৰম পানী, তাৰপিছত ভালকৈ উতলিবলৈ দিম। মাংস মোৰ সিজিছেই, মানে ভাজোঁতে সিজি গৈছে। তাৰপাছতে এয়া ধুনীয়াকৈ উতল আহিলে নমাই থৈ দিম। আৰু ইয়াত চাওকচোন, মই পিছত কাৰিপটটো সলাই ল'লোঁ, মানে অকণমান বেছি ওপৰলৈকে আহি গৈছে যে, লেতেৰা পেতেৰা হৈছে দেই, উপায় নাই আৰু। তাৰপাছত এয়া ভজা, এইফালে মোৰ চিকেনখিনিও ফ্ৰাই হৈ গৈছে, সেইখিনিও মই কেপচিকাম দি ভাজিছিলোঁ, আৰু ধুনীয়াকৈ নমাই থৈ দিছোঁ। আৰু পিঁয়াজ আৰু কেপচিকাম দিছিলোঁ, ইয়াত অকণমান চচ দিছিলোঁ, বাছ ইমানেই আছিলে। আৰু এইফালে মাছৰ বাতিখিনি ৰেডি কৰিছোঁ, মাংসখিনিও কৰা হৈছিলে, দেখুওৱা নহ'লে। আৰু এয়া অকণমান দেখাই দিছোঁ। আৰু যদি ভাল পালে ব্লগটো চাই প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু ৰ'ব লগতে আমাকো কিন্তু আশীৰ্বাদ কৰিব দেই।